वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে লৈ আহিছো এটা সুখৰ খবৰ তোমালোকে যিসকলে মেট্ৰিক পৰীক্ষা দিবা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিবা তোমালোকে খুদি আছিল যে আমাৰ যেটো ফাইনাল এক্সাম অৰ্থাৎ SSLC যেটো এক্সাম হ'ব 2026 ত হেতু কেতিয়াৰ পৰা আৰম্ভ হ'ব তো বহুতেই মোক মেছেজ কৰি আছিলা পাৰ্সোনালি খুদি আছিলা তো সেই মৰ্মে আজিৰ এই ভিডিওটো তোমালোকৰ কাৰণে বনাইছো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই তোমালোকক 100% প্ৰিপাৰেচন কৰাম যাতে তোমালোকে প্ৰত্যেকটো সাবজেক্টতে বেটাৰ নম্বৰ এটা পাব পাৰা তো এতে সোৱা আমাৰ শিক্ষা মন্ত্ৰী ডাঙৰীয়া ৰনোজ পেগু সাহাবে আমাৰ এটা নোটিফিকেশন शेयर কৰিছে হেতু কি সোৱা যেটো হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সাম দিব হেতু তোমাৰ কেতিয়া হ'ব সেই বিষয়ে এটা নোটিফিকেশন দিছে তো আমি সকলোৱে গম পাও যে হায়াৰ সেকেন্ডাৰী আৰু তোমাৰ মেট্ৰিক পৰীক্ষা অৰ্থাৎ SSLC এক্সাম এই দুইটা তোমাৰ কি হয় একেলগে কন্ডাক্ট কৰা হয় তোমাৰ দুই এদিন ইফালে হিফালে হ'ব পাৰে হেতু বোৰ্ডৰ নোটিফিকেশন হয় তো ইয়াতে তোমাৰ ডাইৰেক্টলি কৈ দিছে সোৱা ইয়াতে কি কৈছে The Assam State Board School Education यानी कि ASIP will hold the higher secondary final examination 2026 in February to March एटो सा याते कोई दिसे तो तुम्हालोकर तो जो हायर सेकेंडरी एग्जाम हेतु तुम्हार की होबो फेब्रुवारी পৰা মাৰ্চৰ ভিতৰত তোমাৰ এক্সামটো কন্ডাক্ট কৰা হ'ব তো হে সাপেক্ষে আমি যদি চাবলৈ যাও তেতিয়া হলে তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা আছে SSLC एग्जाम আছে হেতু তোমালোকৰ কি হ'ব ফেব্ৰুৱাৰী মাহতে স্টাৰ্ট হ'ব ইয়াৰ আগতেও বহুত ইউটিউব চ্যানেলে কৈ আছে যে তোমালোকৰ এবাৰ জানুৱাৰী মাহত তোমাৰ এক্সাম হোৱাৰ চান্স আছে কিউকি তোমাৰ ইলেকশন আছে তো তোমালোকে এটো নোটিফিকেশনৰ পৰা নিশ্চিত হোৱা যে তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা আছে হেতু কি হ'ব ফেব্ৰুৱাৰী মাহতে তোমাৰ কি হৈ যাব স্টাৰ্ট হৈ যাব তো বেসিক্যালি তোমালোকৰ হাতত ভালেখিনি সময় আছে যে তোমালোকে ভালদৰে ষ্টাডি কৰিবা আৰু কেনেদৰে ষ্টাডি কৰিবা সম্পূৰ্ণখিনি মই তোমালোকক জনাম 3 মাহৰ কাৰণে ষ্ট্ৰেটেজি ভিডিও এটা আহি আছে তোমালোকে কালিৰ ভিতৰত পাই যাবা ভিডিওটো সেই ভিডিওটো ফলো কৰিলে তোমালোকে ডেফিনেটলি 100% তোমালোকে ফলপ্ৰসূ হ'বা তো মৰমৰ ছাত্ৰ ছাত্ৰী সকল আৰু তোমালোকৰ যেটো ফৰ্ম ফিলআপ ক্লাস 10 ৰ ষ্টুডেন্টৰ কাৰণে হেতুটো অলৰেডি ফৰ্ম ফিলআপ হৈ গৈছে আৰু হায়াৰ সেকেন্ডাৰী কাৰণে ফৰ্ম ফিলআপ তোমাৰ 22 অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰত কমপ্লিট কৰিব লাগিব বুলি কৈছে তো তোমালোকে নিশ্চিতভাৱে গম পালা যে তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা হেতু তোমালোকৰ কোনটো মাহৰ পৰা স্টাৰ্ট হ'ব তো ফেব্ৰুৱাৰী মাহৰ পৰা স্টাৰ্ট হ'ব তো তোমালোকে টেন্টেটিভলি ধৰি থব পাৰা যে 15 তাৰিখৰ পৰা 20 তাৰিখ এই তাৰিখৰ ভিতৰত তোমালোকৰ এক্সাম স্টাৰ্ট হৈ যাব ফেব্ৰুৱাৰী মাহৰ বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো এইখিনি আছিল সৰু এটা ইনফৰমেশন তোমালোকে ভিডিওটো যিমান পাৰা শেয়াৰ কৰা আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিও লৈ ধন্যবাদ